গতিকে যোৱা ইলেকশ্যনৰ সময়ত যিটো বিৰোধী ঐক্য আমি প্ৰদৰ্শন কৰিব নোৱাৰিলোঁ আমি যেতিয়া ইলেকশ্যনৰ সময় আছিলে তেতিয়া আমি এইটো কথাটো আমি কোৱা নাছিলোঁ সৰু চাগে কাৰণ তাত বিজেপি লাভ হ'ব পাৰে গতিকে আমি বিৰোধী ঐক্য যেনেকৈ প্ৰদৰ্শন মানে এটা কেন্দ্ৰিত দিয়া কথা আছিলে কিন্তু দিব নোৱাৰিলোঁ আৰু আমি স্পষ্টভাৱে কালিতো আলোচনা কৰিছোঁ যিহেতু কংগ্ৰেছৰ ফুল ফেভাৰ আৰু এবাৰ যিটো অলপ আগতে কৈছে যে পিপুলছে বিচাৰিছিলে ইউনিটি এইটো আচলতে জনসাধাৰণৰ মৰ্চা আছিল বিৰোধী মৰ্চাটো কিন্তু কংগ্ৰেছে ভাবিলে তেওঁলোকৰ মৰ্চা গতিকে মানে ইয়াতে আনকি বিজেপি দল ৰুলিং পাৰ্টি হয় তেওঁলোকে ইমান নমনীয়তা প্ৰদৰ্শন কৰিছে নিজে 11টাত খেলিছে 3টা বেলেগত দিছে কিন্তু কংগ্ৰেছ বিৰোধী দল তেওঁলোকেতো এটাহে দিলে গতিকে এই ক্ষেত্ৰত আমি মানে বাওঁপন্থী দলবিলাকে দেখিছোঁ যে অসমৰ ৰাইজে যিটো বিজেপিৰ বিৰুদ্ধে যিটো দৃঢ় ঐক্য প্ৰদৰ্শন কৰিছিলে সেইটো কৰিছে সেইটো আৰু বেছি মানে ফলপ্ৰসূ হোৱাৰ সুবিধা আছিলে আৰু ভোট ডেফিনেটলি এবাৰ আমাৰ বিজেপিৰ বিৰুদ্ধে ভোটটো বহুত বাঢ়িব খাটাং সেইটো এটা ভাল ৰিজাল্ট কৰাৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ দক্ষতা আৰু কৌশল দুয়োটাই কিন্তু তেওঁলোকে প্ৰয়োগ কৰিছে এইটো আমি বাওঁপন্থী দলবিলাকে অনুভৱ কৰিছোঁ আৰু সেইকাৰণে আমি 2026ত আমি আশা কৰিছোঁ যেটো হ'ব নালাগে কাৰণ বেছিভাগৰ বিপদটো ভাৰতবৰ্ষৰ ৰাইজৰ ওচৰত আছে বহুত জৰুৰী আছে আৰু এতিয়া আপোনালোকে গম পাইছে অলপ আগতে যে এবাৰ টি গাৰ্ডেনৰ কথাটো তেওঁলোকে যেনেকৈ কৈছে দেখাত যে তাত ৰাসায়নিক হেৰি পোৱাৰ কাৰণে চাহপাতটো তেওঁলোকে ল'ব খোজা নাই বেন কিছুমান মেডিচিন ইউজ কৰিছে আমাৰ অপাৰেশ্যন তেওঁলোকে গম পাইছে বিশ্বনাথ চাৰিআলি ডিব্ৰুগড় যোৰহাট এইবিলাকতো ক্ষুদ্ৰ চাহ খেতিয়কৰ যদি ইমান ডাঙৰ প্ৰব্লেম হৈ যায় বহুত ডাঙৰ প্ৰব্লেম হৈ যায় বেন নিষিদ্ধ তেওঁলোকে কেমিকেল ইউজ পাইছে নিষিদ্ধ কেমিকেল এই মুখ্যমন্ত্ৰীৰ নিচিনা স্মাৰ্ট মুখ্যমন্ত্ৰী থাকোঁতে যিজন মুখ্যমন্ত্ৰী চবতে চকু থাকে ন কিবা তললৈকে চকু থকা বুলি কয় তো এই বেন কেমিকেলবিলাক কেনেকৈ ইউজ কৰি আছে দোকানবিলাকত এতিয়া তাৰ বলিটো তাৰ ইনস্পেক্টৰবিলাক ক'লৈ গ'ল তেওঁলোকে এইবাৰ পুলিচ বাহিনীবিলাক ক'লৈ গ'ল আজি যিটো খেতিয়কসকল যিসকল আমাৰ অসমৰ চাহ খেতি বুলি ক'লে চাহ খেতিয়ে হয় অকণমান এতিয়া তো তেওঁলোকে এতিয়া 1 তাৰিখৰ যদি নলয় পাত সেইটো অৱশ্যে এইটো কোনে কণ্ট্ৰল কৰিব ফেক্টৰীবিলাকে খেতিয়কবিলাকে কৈছে আমি দোকানৰ পৰা যিটো পাইছোঁ সেইটোৱে আনিছোঁ আমি কিনি পেলাই আৰু দোকানত যদি বেন যদি দি আছে তেতিয়াহ'লে সেইটো চৰকাৰৰ দায়িত্ব আছিলে আৰু এজন সাধাৰণ খেতিয়কে কেনেকৈ জানিব এইটো কোনটো বেন আৰু কোনটো মানে নিষিদ্ধ কৰিব নিষিদ্ধ নহয় এইবিলাক ক্ষেত্ৰত দেখা গৈছে যে আমাৰ বিজেপি দলৰ এইবিলাকৰ বিৰুদ্ধে মানুহৰ মাজত যিটো খং আছে এই খংটো আমি 26ত আমি আশা কৰিম যে এইবাৰ যিমানখিনি আমাৰ অগ্ৰগতি হ'ল এই অগ্ৰগতি লৈ আমি 26ত আগবাঢ়িব লাগিব আৰু এই দলক আমি পৰাস্ত কৰিব লাগিব এইকাৰণে আমি ভাবিছোঁ যে বাওঁপন্থী দলসমূহে আমি বিজেপিৰ এই জনসাধাৰণৰ ওপৰত যিটো দমন চলাইছে তাৰ বিৰুদ্ধে আমি যুদ্ধ কৰাৰ লগতে বিৰোধী ঐক্য যাতে আৰু বেছি এফেক্টিভ হয় আৰু সেইকাৰণে আমি কাম কৰি যাম